হয় আমি যিখিনি প্ৰত্যক্ষদৰ্শী আমি দেহাখন চালোঁ, মৃতদেহটো চালোঁ, চাই মানে আমাৰ সকলোৰে তাৰমানে এটা সন্দেহ উপজিছে যে আমি দেখা মানে হিচাপে মানে এইটো পৰিকল্পিত হত্যা বুলিয়ে ক'ব বিচাৰোঁ। আমি এইটো দাবী কৰিছোঁ। কি নাম ল'ৰাজনৰ নাম কি আছে? ৰুহুল আমিন। তেওঁ কি কৰে আচলতে? তেওঁ মিস্ত্ৰীৰ কাম কৰিছিলে যোৰহাটত। যোৱাকালি ৰাতিয়ে 11টা বজাত তেওঁ ঘৰ পাইছেহি আহি। কালি আহিছে মানে 12টাৰ আগতেই মানে আমি খবৰটো পালোঁ যে চিপ লৈ ছুইচাইড কৰিলে বুলি আমি খবৰটো পালোঁ। আহি আমি কোনেও চোৱা নাই, ৰছীৰ পৰা নমাও চাইছে, ঘৰৰ কোনো মানুহে চোৱা নাই। তেওঁৰ ৱাইফে কৈছে যে ৰছীডাল মই কাটি দিছোঁ বুলি তেওঁৰ ৱাইফে কৈছে, আমি সেইটো শুনিছোঁ। এটা মৃতদেহ ভালদৰে প্ৰত্যক্ষ কৰাৰ পিছত যিটো দেখা পালে আপোনালোকে, এইটো এটা কি মাৰ্ডাৰ বুলি আপোনালোকে ক'ব বিচাৰে? হয়, এইটো পৰিকল্পিত হত্যা বুলিয়ে দাবী কৰিছোঁ আমি। যদিহে তেনেকুৱা আপোনালোকে ভাবে তেতিয়াহ'লে ইয়াৰ মানে অন্তৰালত কোন জড়িত থাকিব পাৰে? অন্তৰালত নিশ্চয় তেওঁৰ ৱাইফো থাকিব লাগিব, আমি এইটো সন্দেহ কৰিছোঁ। আৰু বাকী অন্য কোনো ব্যক্তিও থাকিব পাৰে লগত, কিন্তু তেওঁৰ ৱাইফ থকা বুলি আমি সন্দেহ কৰিছোঁ। এটা ঘৰত থাকে কোনে মানে? সেইটো ঘৰত তেওঁ আৰু তেওঁৰ ৱাইফে আছিলে আৰু সৰু বাচ্ছা দুটা আছিলে। এটা 4 বছৰ নেকি আৰু এটা 1 বছৰ। আৰু এটা কথা শুনিবলৈ পোৱা গৈছে যে মাজে মাজে বোলে ঘনীয়েকৰ লগত তেওঁলোক থাকে, এইটো কিমান দূৰ? এইটো মাজে মাজে আমি শুনি থাকোঁ। থাকে হয়।